নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আকৌ আহিছোঁ তোমালোকৰ ওচৰলৈ ৰৈ যোৱা পাঠখিনি বুজাবলৈ আমাৰ পাঠটোৰ কি নাম আছিলে God sees the truth but waits যোৱা ক্লাছত তোমালোকক মই 24 নম্বৰ পৃষ্ঠালৈকে পঢ়াইছিলোঁ আজি 25 নম্বৰ পৃষ্ঠাৰ পৰা মই আৰম্ভ কৰিবলৈ গৈ আছোঁ সকলোৱে মনোযোগেৰে শুনিবা দেই 25 নম্বৰ পৃষ্ঠাত তোমালোকক দুটা শব্দ অৰ্থ দিয়া আছে প্ৰথমত চোৱা 5 নম্বৰ শব্দ অৰ্থটোৰ শব্দ হৈছে সাইবেৰিয়া সাইবেৰিয়া কোড আছে সাইবেৰিয়া এটা ঠাই হয় সাইবেৰিয়া আছে ৰাছিয়া দেশৰ উত্তৰ দিশত অৱস্থিত সাইবেৰিয়া ঠিক আছে আৰু 6 নম্বৰ শব্দটোৰ দিয়া আছে কনভিক্স মই বুজাই দিছিলো যোৱা ক্লাছত আকৌ এবাৰ মই বুজাই দিম তোমালোকে চোৱা তাৰ অৰ্থ দিয়া আছে Convicts or author is a persons declared guilty by a law court and punished with imprisonment. মানে যি সকল লোকসকলক guilty পোৱা হয় মানে দোষী হ'ব আদালতে যি সকল লোকক guilty পায় দোষী ধৰে আৰু যি সকলক শাস্তি দিয়া হয় কাৰাগাৰত বন্দী কৰা হয় এনে লোকসকলক কি বোলা হয় convicts বোলা হয় ঠিক আছে তাৰ পিছত আমি পঢ়ি যাওঁ চোৱা কি দিয়া আছে For 26 years Ivan lived as a convict in Siberia Ivane Siberia জেলত কিমান বছৰ আছিল 26 বছৰ আছিল his a 26 বছৰ সময়সীমাত his hair had turned white as snow and his beard had grown long and gray এই 26 বছৰ সময়সীমাৰ ভিতৰত তেওঁৰ যিমানখিনি চুলি আছিল গুটেখিনি পকি গৈছিল বৰফৰ দৰে বুলি কৈছে his hair had turned white as snow and his beard had grown long and gray আৰু তেওঁৰ দাঢ়িবোৰ কি হৈছিল দীঘল হৈ গৈছিল আৰু বগা হৈ গৈছিল হ'ব তাৰ পিছত কৈছে his body was bent with age and weakness তেওঁৰ বয়সো বহুত হৈ গৈছিল আৰু বয়স বেছি হোৱাৰ ফলত তেওঁ দুৰ্বল হৈছিল আৰু বেণ্ড হৈ গৈছিল কুজা হৈ গৈছিল he walked slow and spoke very little তেওঁ বহুত কম খুজকাৰিছিল আৰু মানুহবোৰৰ লগত আন কয়দীবোৰৰ লগত বা ওয়াৰ্ডাৰবোৰৰ লগত পুলিচ অফিচাৰবোৰৰ লগত বহুত কম কথা পাতিছিল he never laughed he prayed all the time তেওঁ কেতিয়াও হাঁহা নাছিল তেওঁ হাঁহিব পাহৰি গৈছিল তেওঁ অনবৰত প্ৰাৰ্থনা কৰিছিল ভগৱানৰ ওচৰত ঠিক আছে ওকে নেক্সট the prison authorities liked Ivan for his humility and good behavior আৰু যি সকল অফিচাৰবোৰ আছিল পুলিচ অফিচাৰবোৰ ঠিক আছে সিহঁতে আইভানক বহুত ভাল পাইছিল তেওঁৰ ভাল ব্যৱহাৰৰ বাবে হিউমিলিটিৰ বাবে আৰু গুড বিহেভিয়াৰৰ বাবে হ'ব হিউমিলিটি মানে কি নম্ৰ স্বভাৱ আৰু গুড বিহেভিয়াৰ মানে ভাল ব্যৱহাৰ দ্য ফেলো প্ৰিজনাৰ্ছ ৰেসপেক্টেড হিম এণ্ড কল্ড হিম গ্ৰেণ্ডপা আৰু যিসকল আন কয়দীবোৰ আছিল সিহঁত সকলোৱে তেওঁক সন্মান কৰিছিল আৰু সন্মানত তেওঁক সকলোৱে গ্ৰেণ্ডপা বুলি মাতিছিল and when there were any quarrel among the prisoners they came to him to settle the matter আৰু যেতিয়া সিহঁতৰ মাজত কাজিয়া হৈছিল সিহঁতে এই কাজিয়াটো সমাধান কৰিবলৈ কাৰ ওচৰলৈ আহিছিল আইভানৰ ওচৰলৈ আহিছিল আৰু আইভানে ধুনীয়াকৈ গুটেইখিনি বস্তুৰ সমাধান কৰিছিল তাৰ পিছত আমি চাওঁ during all these long years no news reached Ivan from his home আৰু এই 26 বছৰ ধৰি তেওঁ নিজৰ পৰিয়ালৰ খবৰ একো পোৱা নাছিল তেওঁ গমকে পোৱা নাছিল যে তেওঁৰ ঘনীয়েক আৰু তেওঁৰ ল'ৰা ছোৱালী কেনে অৱস্থাত আছিল he didn't even know if his wife and children were dead or alive মই ক'লো এইমাত্ৰ তেওঁ ইমান বছৰ 26 বছৰ তেওঁ গমেই নাপালে যে তেওঁৰ ঘনীয়েক আৰু ল'ৰা ছোৱালীবোৰ কি অৱস্থাত আছিল সিহঁত জীয়াই আছিল নে সিহঁতৰ মৃত্যু হৈছিল One day some new convicts were brought to the prison এদিন কি হ'ল হঠাৎ কিছুমান নতুন কয়দীক জেললৈ অনা হৈছিল In the evening the old prisoners collected round the new ones and asked them
what towns or villages they came from. এই নতুন কেইজনমান কৈদীৰ ওচৰত পুৰণা কিছুমান কৈদীবোৰ আহি সিহঁতক সোধপোছ কৰিছে যে সিহঁতৰ ঘৰ ক'ত, সিহঁতে ক'ৰ পৰা আহিছে। And for what crimes they had been sentenced. আৰু সিহঁতক কিহৰ বাবে জেললৈ পঠোৱা হৈছে। Ivan also sat there listening with downcast eyes. সেই ঠাইত আইভানো আছিল, কিন্তু আইভান সিহঁতৰ ওচৰত যোৱা নাছিল। তেওঁ অলপ দূৰত বহি আছিল আৰু বহুত দুখী আছিলে, দুখ কৰিছিলে তেওঁ, হ'ব। One of the new convicts was a tall, strong man. এই যিবোৰ নতুন কৈদীবোৰ আছিলে সিহঁতৰ মাজত এজন বহুত ওখ আৰু শক্তিশালী মানুহ এজন আছিল। সিও এজন কৈদী আছিলে। About 50 years old. আৰু সেই ওখ শকত আপত মানুহজনৰ বয়স কিমানমান আছিল? 50 বছৰ, হ'ব। Telling others about himself, he boasted. আৰু সি সকলোকে দম দি কথা কৈছিলে। He boasted. Boasted মানে কি? দম দি কথা কোৱা। Well, friends, I have visited this place a couple of times earlier also, but I have never stayed long. তেওঁ পুৰণা কৈদীবোৰক কৈছিলে যে তোমালোকে জানানে মই ইয়াত নতুন নহয়, মই আগে পিছে ইয়াত আহিয়ে থাকোঁ। মই বহুতবাৰ এই জেলত আহিছোঁ আৰু মই কিন্তু জেললৈ আহি মই বেছিদিন ইয়াতে নাথাকোঁ, মই ইয়াৰ পৰা পলাই যাওঁ বুলি তেওঁ মুকলিকৈ কৈছিলে। This Makar Simonich of Cave was not born to stay behind the bars. তেওঁ নিজকে নিজৰ কথা কৈ আছে যে this Makar Simonich, এই ব্যক্তিজনৰ নাম কি আছিল? এই ওখ তাপত শকত মানুহজনৰ নাম কি আছিল? Makar Simonich। আৰু তেওঁ ক'ৰ আছিলে? কেইভৰ আছিলে। Was not born to stay behind the bars. তেওঁ নিজৰ কথা কৈ আছে যে মোৰ নিচিনা ব্যক্তি কেতিয়াও জেলৰ ভিতৰত থকা ব্যক্তি নহয়, বেছি দিন জেলৰ ভিতৰত থকা মানুহ নহয়। They forgot it every time they bring me here. আৰু তেওঁ কৈ আছে যে এই পুলিচবোৰে এই কথাটো পাহৰি যায়। সিহঁতে ভুলে ক্ৰমে মোক আকৌ জেললৈ লৈ আহে আৰু সিহঁত পাহৰি যায় যে মই বেছি দিন জেলত নাথাকোঁ, মই অতি সোনকালে এই জেলৰ পৰা পলাই যাম। Hearing this, Ivan raised his head a little. এইষাৰ কথা শুনি প্ৰথমবাৰৰ বাবে আইভানে কাকবা চকু চাবলৈ পাৰিছিলে, হ'ব। তেওঁ নিজৰ মূৰ উঠাই দাঙি সেই ব্যক্তিজনৰ ফালে চাইছিলে। He looked at the man and said, Dear sir, do you know anything of a merchant named Ivan who lived in cave? চোৱা, তেওঁ এষাৰ কথা ক'লে। তেওঁ সেই মানুহজনৰ ফালে চাই এষাৰ কথা ক'লে। কি ক'লে চোৱা? Dear sir, do you know anything of a merchant named Ivan who lived in cave? তেওঁ নিজৰ বিষয়ে সেই মানুহজনক প্ৰশ্ন কৰিলে, কাৰণ সেই Makar Simonich তো নাজানে যে এই মানুহজনেই কোন হয়? আইভান হয়। সেইকাৰণে তেওঁ জানি বুজি প্ৰশ্নটো মাক্কাৰক সুধিলে যে আপুনি জানে নেকি এজন ব্যৱসায়িক আছিল যাৰ নাম কি আছিল? আইভান আছিল। আৰু তেওঁ ক'ৰ আছিল? ক'ৰ বাসিন্দা আছিল? কেইবৰ বাসিন্দা আছিল? Is his family still alive? তেওঁ প্ৰশ্ন সুধিলে যে তেওঁৰ পৰিয়াল এতিয়ালৈকে জীৱিত আছেনে? Yes, of course বুলি মাক্কাৰে এনচাৰ দিলে। কাক এনচাৰ দিলে? আইভানক দিলে। They are a rich family, though their father is here in Siberia. But grandpa, what brought you here? মাক্কাৰে উত্তৰ দিলে আইভানক যে এতিয়ালৈকে সিহঁত জীয়াই আছে, সিহঁত এতিয়া ধনী হৈ গৈছে, কিন্তু দুৰ্ভাগ্যবশত তেওঁৰ দেউতাক সিহঁতৰ লগত নাথাকে। তেওঁৰ দেউতাক চাইবেৰিয়া জেলত কাৰাগাৰত বন্দী হৈ আছে। তাৰপিছত মাক্কাৰে প্ৰশ্ন সুধিলে, কাক প্ৰশ্ন সুধিলে? আইভানক, যে গ্ৰেণ্ডপা আপুনি ইয়াত কিয় আছে? আপুনি কি অপৰাধ কৰিছে? তাৰপিছত আইভানে মাক্কাৰক উত্তৰ দিয়ে, My sins brought me here
sighed Ivan. Ivanে দুখী হৈ উত্তৰ দিয়ে যে মই যিটো দুখ কৰাই নাই তাৰ বাবে মই দুখী হৈছোঁ আৰু মোক ভুলতে সিহঁত এই কাৰাগাৰত বন্দী কৰিছে মোৰ 26 বছৰ এই কাৰাগাৰতে মই 26 বছৰ মই কাৰাগাৰতে কটাব লগা হৈছে তাৰ পিছত মাকাৰে প্ৰশ্ন সুধিলে What sins? asked Makar Simonich. মাকাৰে আইভানক প্ৰশ্ন সুধিলে কি দুখ কৰিছে আপুনি যে আপুনি ইয়াত আহিব লগা হ'ল আৰু ইয়াৰলৈকে 25 নম্বৰ পৃষ্ঠাত অন্ত পৰিল প্ৰথম শব্দটো হৈছে sentenced যেটো আমি পাইছিলো মনত আছে তোমালোকৰ sentenced sentence শব্দটো ক'ত আছিলে sentenced শব্দটো ক'ত আছিলে sentence শব্দটো এইটো sentenced হ'ব sentenceৰ অৰ্থ তোমালোকক দিছে grant a certain punishment মানে শাস্তি প্ৰদান কৰাক কি বুলি কয় sentenced Okay. এতিয়া 26 নম্বৰ পৃষ্ঠা Ivan remained silent but his companions narrated the story of Ivan's misfortune. Ivan এইখাৰ কথা কৈ মাকাৰক একো কথা নকলে কিন্তু আইভানৰ লগত যিসকল কৈ দি আছিল সিহঁতে গুটেইখিনি আইভানৰ জীৱনীৰ যিবোৰ ঘটনা ঘটিলে তেওঁৰ জীৱনৰ লগত গুটেইখিনি সিহঁতক কৈ দিল মাকাৰক কৈ দিলে গুটেইখাৰ কথা They told the newcomers how someone had killed a certain merchant and placed the knife among Ivan's things and how Ivan was unjustly condemned. এই পুৰণা কৈদিবোৰে নতুন কৈদিবোৰক কথাটো জনাই দিলে যে কেনেদৰে আইভানক এটা মিছা অপৰাধত ফসাই আইভানে কেনেদৰে জেলত থাকিবলৈ বাধ্য হৈছিলে হ'ব তেওঁ কেনেদৰে এই 26 বছৰ জেলত কটাইছিলে এজন কৈদী ৰূপত যিটো ভুল তেওঁ কৰাই নাই যিটো মাৰ্ডাৰ তেওঁ কৰাই নাই সেই মাৰ্ডাৰৰ কাৰণে তেওঁ 26 বছৰ জেলৰ এই শাস্তিটো ভুগিব লগা হৈছিলে হ'ব তাৰ পিছত কৈছে when Makar heard this he looked at Ivan মাকাৰে যেতিয়া গম পালে আইভানৰ জীৱনৰ ঘটনা কেনেদৰে তেওঁ ইয়াত আহিছে জেলত laughed aloud and exclaimed মাকাৰ জোৰকে হাঁহিলে আৰু ক'লে well this is wonderful মাকাৰে ক'লে যে বাহ বৰ ধুনীয়া কাহিনী দেই ভাল লাগিল really wonderful but how old you have grown বা বহুত ভাল লাগিল বহুত ভাল বুলি কৈ জোৰছে হাঁহিলে But how old you have grown? মাকাৰে ঠাট্টা কৰি আইভানক সুধিলে যে এতিয়া তোমাৰ বয়স কিমান হৈছে তুমি 25 বছৰ ধৰি জেলত আছা তোমাৰ বয়স কিমান হৈছে জানিব পাৰোনে বুলি মাকাৰে আইভানক সুধিলে Ivan began to wonder if this man knew who had killed the merchant actually. Makar, he said, have you heard of that murder? আইভানে এতিয়া ডাউট কৰিছে সেই মানুহজনৰ ওপৰত তেওঁৰ সন্দেহ হৈছে হ'ব তাৰ পিছত তেওঁ মাকাৰক প্ৰশ্ন কৰিলে যে মাকাৰ তুমি সেই মাৰ্ডাৰৰ বিষয়ে কিবা জানা নেকি বুলি প্ৰশ্ন সুধিলে have you heard of that murder তাৰ পিছত মাকাৰে উত্তৰ দিলে how could one help hearing the whole world was talking of that মাকাৰে উত্তৰ দিলে যে কেনেকৈ নাজানিম সকলো মানুহে জানে সেই ঘটনাটোৰ বিষয়ে বুলি ক'লে perhaps you heard who killed the merchant asked Ivan আইভানে ক'লে যে নিশ্চয় সাগে তুমি জানা কোনে হে ব্যৱসায়িকজনক মাৰিছে তুমি জানা নেকি বুলি
আইভানে প্ৰশ্ন কৰিলে মাকাৰক মাকাৰ লাভড এণ্ড ছেইড মাকাৰে জোৰছে হাঁহিলে আৰু ক'লে It must have been he in whose bag the knife was found. মাকাৰে ক'লে যে যিজন মানুহে সেই মাৰ্চেণ্টৰ মাৰ্ডাৰ কৰিছে সেই মানুহৰ বেগতে সেই নাইফটো থাকিব লাগিব আৰু সেই ব্যক্তিজনেই কোন হ'ব মাৰ্ডাৰাৰ হ'ব If someone else hid the knife there, he was not a thief till he was caught. আৰু এষাৰ কথা ক'লে যে যদি কোনোবা জানি বুজি সেই চোকা অস্ত্ৰটো যদি তোমাৰ বেগত ভৰাই দিছে তাৰ যেতিয়ালৈকে সি ধৰা নাখায় যেতিয়ালৈকে পুলিচে তাক নধৰে তেতিয়ালৈকে তুমিয়ে তাৰ ফলটো ভুগিব লাগিব বুলি মাকাৰে আইভানক ক'লে And how could anyone put knife into your bag while it was under your head? আৰু এষাৰ কথা মাকাৰৰ মুখৰ পৰা ওলাই গ'ল ভুলে ক্ৰমে যে কোনোবা জানি বুজি চোকা অস্ত্ৰটো তোমাৰ বেগত কিয় ভৰাব সেই চোকা অস্ত্ৰটো যিহেতু বেগটো তোমাৰ মূৰৰ তলত আছিল বুলি কৈ দিলে এতিয়া ইয়াতে তোমালোকে চোৱা এইষাৰ কথাৰ পৰা আমি এটা কথা নটিচ কৰিছোঁ যে মাকাৰে কেনেদৰে গম পালে যে আইভানৰ বেগ আইভানৰ মূৰৰ তলত আছিল বুলি তাততো মাকাৰ উপস্থিত নাছিলে চাগে মাকাৰ উপস্থিত আছিল সেইকাৰণেতো সি গম পালে কাৰণ আইভানে এতিয়ালৈকেতো তাক একো কোৱাই নাই হ'ব It would surely have woken you up. আৰু এষাৰ ক'লে যে যদি কোনোবা জোৰ জবস্তি যদি সেই চোকা অস্ত্ৰটো তোমাৰ বেগত ভৰাব খুজিলে হয় তুমিতো সাৰ পাই গ'লা হয় হ'ব ইয়াৰ পৰা আইভানৰ সন্দেহ বাঢ়ি যায় কাৰ ওপৰত মাকাৰৰ ওপৰত When Ivan heard these words, he had no doubt that this was the man who had killed the merchant. এইষাৰ কথা তোমালোকে ভালদৰে চোৱা কি কৈছে When Ivan heard these words, he had no doubt that this was the man who had killed the merchant. যেতিয়া আইভানে গম পালে যে এইজনেই হয় সেইজন ব্যক্তি যিজনে সেইদিনাখন নিশা মোৰ বন্ধুৰ মোৰ যিজন ব্যৱসায়িক আছিল সেইজনক মাৰ্ডাৰ কৰিছে But He said nothing, got up and went away. কিন্তু সেইদিনাখন আইভানে মাকাৰক একো নকলে আৰু তাৰ পৰা গুচি গ'ল All that night, Ivan lay awake. He was terribly upset. সেইদিনাখন আইভান ৰাতি শুব পৰা নাই তেওঁ বহুত দুখী হৈ আছিলে আপছেট হৈ আছিলে All sorts of images rose in his mind. সেইদিনাখনৰ ঘটনাবোৰ তেওঁৰ চকুৰ সন্মুখত ভাহি আছিলে কি ঘটিছিলে কি ঘটিল তেওঁৰ জীৱনত এতিয়ালৈকে There was the image of his wife as she was when he parted from her to go to the fair আৰু তেওঁৰ চকুৰ সন্মুখত সেই দৃশ্যটো ভাহিছে যেতিয়া ঘনীয়েকে সেই সপোনটো দেখিছিলে আৰু আইভানে ঘনীয়েকৰ কথা নামানি বজাৰলৈ যাবলৈ বা সেই মেলালৈ যাবলৈ ওলাই গৈছিলে Then he saw his children quite little as they were at the time. তাৰ পিছত আইভানৰ চকুৰ সন্মুখত আইভানৰ চিলড্ৰেনছৰ দৃশ্য ভাহিছে যেতিয়া সিহঁত সৰু আছিলে And then he remembered the place where he was flogged. আৰু তাৰ পিছত তেওঁৰ মনত আহিল সেই ঠাইটো য'ত আইভানক বৰ মাৰিছিলে পুলিচবোৰে বহুত মাৰিছিলে হ'ব দুখী বুলি বহুত শাস্তি প্ৰদান কৰা হৈছিলে তাতে সেই ঠাইটোলৈ আইভানৰ মনত পৰিলে Each moment of the past 26 years in prison came back to his mind আৰু এই 26 বছৰ তেওঁৰ জীৱনত কি ঘটিল গোটেইবোৰ ঘটনা তেওঁৰ চকুৰ সন্মুখত ভাহিছে ঠিক আছে আচ্ছা বলা আমি আগবাঢ়ি যাওঁ তাৰ পিছত দিছে His anger against Makar was so great that he pined for revenge even if he himself had to die for it তেওঁৰ খং বাঢ়ি গ'ল কাৰ প্ৰতি মাকাৰৰ প্ৰতি তেওঁ বহুত খং কৰিছে কাৰণ আসল দুখী কোন আছিল আসল গিল্টি কোন আছিল মাকাৰ আছিলে কিন্তু মাকাৰৰ কুকৰ্মৰ বাবে আইভানে 26 বছৰ জেল ভুগিব লগা হৈছিল তাৰ বাবে আইভানে মনত বহুত দুখ পাইছে আৰু তেওঁৰ খঙো উঠিছে কিন্তু খং উঠিলেতো নহ'ব প্ৰুফ লাগিব
হয় নে নহয় নিৰ্দিষ্ট প্ৰুফ লাগিব তেতিয়াহে পুলিচে বিশ্বাস কৰিব যে মাকাৰে সেই কামটো কৰিছিলে তাৰপিছত কৈছে his anger against Makar was so great that he pined for revenge even he himself had to die for it তেওঁ সেইদিনাখন দৃঢ় সংকল্প ল'লে যে মাকাৰক নিজৰ কুকৰ্মৰ বাবে নিজৰ ফল ভুগিবই লাগিব মোৰ এইষাৰ কাম কৰোঁতে যদি মোৰ প্ৰাণো গুচি যায় তেনেহ'লে মোৰ ক্ষতি নহ'ব বুলি কয় মই মাকাৰক শাস্তি দিয়াই এৰিম বুলি তেওঁ নিৰ্ণয় কৰে পাইণ্ড কৰে হ'ব পাইণ্ডৰ অৰ্থ এই ব্ৰেকেটত দিয়া আছে চোৱা পাইণ্ড এই শব্দটোৰ অৰ্থ পাইণ্ড শব্দটোৰ অৰ্থ দিয়া আছে পেইনফুলি ডিজায়াৰ্ড ফৰ তেওঁ বহুত দুখী আছিলে হয়নে নহয় দুখী মনেৰে তেওঁ সংকল্প ল'লে যে এই মানুহজনক মই শাস্তি দিয়াই এৰিম ঠিক আছে ওকে তাৰপিছত চোৱা কি কৈছে He kept repeating prayers all night. সেইদিনাখন নিশা তেওঁ টোপনি অহা নাই তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি গৈ আছিলে but could get no peace কিন্তু মনত শান্তি পোৱা নাই a fortnight pass in this way fortnight মানে এটা নিশা হ'ব fortnight মানে কি এটা নিশা এনেকৈ তেওঁ কটাইছিলে তাৰপিছত ইয়াৰ অৰ্থ মই তোমালোকক বুজাই দিলোঁ পাইণ্ডৰ অৰ্থ পেইনফুলি ডিজায়াৰ্ড ফৰ তাৰপিছত দিয়া আছে one night as Ivan was walking about the prison he noticed some earth rolling out from under one of the shelves on which the prisoners slept কয়দীবোৰৰ কাৰণে শুবলৈ কাঠৰ কিবা বনাই দিয়া থাকে তাৰ তলৰ পৰা মাটিবোৰ ওলাই আছিলে হ'ব তো এদিন নিশা যেতিয়া আইভান জেলত এনেই খোজকাঢ়ি আছিলে তেতিয়া তেওঁ ন'টিছ কৰিলে তেওঁৰ দৃষ্টিত পৰিলে কি যে অলপ অলপকৈ তলৰ পৰা মাটি ওলাই আছে হ'ব মানে কোনোবা মাটি খান্দি আছে যেন তেওঁৰ অনুভূতি হ'ল Okay, ইয়াত কি কৈছে চোৱা one night as Ivan was walking about the prison he noticed some earth rolling out from under one of the shelves on which the prisoners slept he stopped to see what it was তেওঁ তেতিয়া ৰখি গ'ল তেওঁ মনে ভাবিছে যে মাটিবোৰ এনেকুৱা কিয় ওলাই আছে নিশ্চয় কিবা এটা আছে ভিতৰত তেওঁ ৰখি গ'ল suddenly Makar crept out from under the shelf আৰু তাৰ পিছত আইভানে কি দেখিলে যে মাকাৰ ওলাই আহিছে ভিতৰৰ পৰা হ'ব সেই শেল্ফ সেই তক্তাৰ তলৰ পৰা কোন ওলাই আহিছে মাকাৰ ওলাই আহিছে তাৰপিছত মাকাৰ ওলাই আহি কি দেখিছে 1 minute okay let's begin He looked up at Ivan with a frightened face. Makar ulai ahi kak log pale logaloike Ivanok log pale aru bhoy khale. Ivan tried to pass without looking up at him. Ivan tar pora gusi jabo bisarisil. Hobo but Makar seized his hand and told him that he had dug a hole under the wall. Makare Ivanor hatot dhori Ivanok tani anile aru kole je swa moi yat গাত এটা খান্দিছো তুমিতো চাই Every night he dug out some earth put it in his high boots and emptied it out the next day on the road when the prisoners were driven out to their work Makare গুটেখাৰ কথা আইভানক কলে যে প্ৰত্যেকবাৰ মই যেতিয়া জেলত আহো মই এনেদৰে পলাও মই মাটি খান্দু আৰু তেনেদৰে গাত কৰি খুৰংগ কৰি মই ইয়াৰ পৰা পলাও এইবাৰো মই তেনেকৈ পলাম মই মাটিবোৰ এনেকে গাত খান্দু মাটিবিলাক নিজৰ বুটছৰ ভিতৰত ভৰাও আৰু তাৰ পিছত যেতিয়া আমাক পিছদিনাখন ৰাতিপুৱা কাম কৰাবলৈ লৈ যোৱা হয় তাতে মই মাটিবোৰ পেলাই দিও বুলি জনালে আইভানক Old man said Makar just keep quiet and you shall get out too ধমকি দিলে মাকাৰে কাক ধমকি দিলে আইভানক আৰু কলে Old man
তুমি কাকো একো নকবা ইয়াৰ বিষয়ে ঠিক আছে আৰু যদি তুমি কাকো নোকোৱা তুমিও মোৰ লগত পলাই যাব পাৰিবা if you blab they will flog the life out of me but I will kill you before that okay ইয়াতে এটা শব্দ আছে চোৱা blab ইয়াতে এটা শব্দ আছে কি blab blab হ'ব মানে blab মানে কি if you blab they will flog the life out of me but I will kill you before that okay blabৰ অৰ্থ নিশ্চয় তলত দিয়া আছে তোমালোকে চোৱা ইয়াতে চোৱা vocabulary দিয়া আছে চালা blab give away some secret মানে secret কথাটো কৈ দিয়া মানে যদি আইভানে পুলিচক এই কথাটো জনাই দিয়ে তেতিয়া মক্কৰে ধমকি দিছিলে যে যদি তুমি পুলিচক এই বিষয়ে কোৱা তেতিয়া হিহতেটো মোক শাস্তি দিব মোৰ প্ৰাণ ল'ব কিন্তু তাৰ আগত তোমাৰ মৃত্যু নিশ্চিত বুলি ধমকি দিছিলে Ivan trembled with anger as he looked at his enemy আইভানেটো এতিয়া নিশ্চিত গম পালে যে প্ৰকৃততে মাৰ্চেণ্টৰ মাৰ্ডাৰাৰ কোন আছিলে মক্কৰ আছিলে তেওঁ ভয় কৰা নাই মক্কৰৰ কথাত তেওঁ ভয় কৰা নাই তেওঁ খং কৰিছে তেওঁৰ খং উঠিছে হ'ব তেওঁৰ খং উঠিছে okay Ivan trembled with anger as he looked at his enemy but he said only this I have no wish to escape I have no wish to escape and you have no need to kill me Ivan trembled with anger খঙৰ সীমা তেওঁৰ পাৰ হৈ গৈছে যিহেতু তেওঁ নিজৰ শত্ৰুৰ সন্মুখত থিয় হৈ আছে তেওঁ গম পাইছে যে শত্ৰুজন কোন মক্কৰ হয় নহয় but he said only this I have no wish to escape and you have no need to kill me আইভানে ক'লে যে মোৰ ইয়াৰ পৰা পলাই যোৱাৰ এতিয়া ইচ্ছাও নাই আৰু তুমি মোক মাৰিব লগা নহ'ব you kill me long ago তুমি মোক বহু বছৰ আগতে মাৰি পেলাইছিলা and as for reporting about this act of yours I may or may not as God shall direct me আৰু আইভানে ক'লে যে তুমি যি কুকৰ্ম কৰিলা তাৰ বাবে তুমি শাস্তি পাবা নে নাই মই তোমাক শাস্তি দিব পাৰিম নে নাই তাৰ বাবে ভগৱানৰ যি ইচ্ছা হ'ব মই তাকেই কৰিম বুলি আইভানে কাক ক'লে মক্কৰক ক'লে Next day when the convicts were led out it was noticed that some prisoner once again I'll repeat next day when the convicts were led out পিছদিনাখন যেতিয়া দুখী কয়দীবোৰক বাহিৰলৈ লৈ যোৱা হ'ল It was noticed that some prisoner had emptied a lot of earth out of his boots. কিছুমানে লক্ষ্য কৰিলে যে কিছুমান কয়দীয়ে বোলে নিজৰ বুটছৰ পৰা মাটিবোৰ উলাই বাহিৰত পেলাইছে. The prison was searched and the tunnel found. সেই কাৰাগাৰটো বিচাৰি উলোৱা হ'ল য'ৰ মাটি খান্দা হৈছিলে আৰু সুৰংগটো বিচাৰি পাই গ'ল পুলিচে. The jailer came and questioned all the prisoners to find out who had dug the hole. Jailer আহিলে আৰু সকলো কয়দীকে প্ৰশ্ন কৰিলে আৰু সুধিলে যে কোনে এই গাঁতটো খান্দিছে কোৱা. They all denied any knowledge of it. আৰু কোনো কয়দীয়ে একো ক'ব বিচৰা নাছিলে. At last the jailer turned to Ivan and said, অন্তত jailer Ivanৰ ওচৰত গৈ Ivanক নম্ৰভাৱে প্ৰশ্ন কৰিলে. You are a truthful old man. Tell me who has dug this hole. Ivane, পুলিচে মক্কৰৰ ওচৰত আহি জেইলাৰ যিজন মেইন আছিল জেইলাৰে মক্কৰৰ ওচৰত আহি বিনম্ৰভাৱে তেওঁক অনুৰোধ কৰিলে আৰু ক'লে ইউ আৰ এ ট্ৰুথফুল অল্ড মেন তুমিতো সত্যবাদী তুমি কেতিয়াও মিছা কথা নোকোৱা তোমাক ইমান বছৰ ধৰি আমি লক্ষ্য কৰি আছোঁ তুমি ইমান ভাল মানুহ তুমি অন্তত কোৱাচোন যে কোনে এই গাঁতটো খান্দিছে
তুমিতো ক'ব পাৰিবা, তুমিতো নিশ্চয় জানা ইয়াৰ বিষয়ে। Ivan's lips and hands trembled. আইভানৰ যিটো উঠবোৰ আৰু হাতবোৰ লৰি আছিলে, কঁপি আছিলে। For a long time he could not utter a word. বহু সময় ধৰি তেওঁ একোষাৰ মাত মাতিব পৰা নাই। Why should I save him who has ruined my life? তেওঁ মনে মনে ভাবিছে যে যোনে মোৰ গোটেই জীৱনটো ধ্বংস কৰিলে, মোৰ গোটেই জীৱনটো ৰুইন কৰিলে, ধ্বংস কৰিলে, এনে মানুহক মই কিয় বচাব লাগে? He thought, সি ভাবিছিলে, why should he not suffer for what he has done? আৰু তেওঁৰ মনত আৰু এটা প্ৰশ্ন আহিছিল যে যিটো কুকৰ্ম মক্কৰে কৰিছে, সেই কৰ্মটোৰ বাবে সি শাস্তি কিয় পাব নালাগে বুলি তেওঁ মনে মনে নিজকে প্ৰশ্ন কৰিছে। অ'কে, তাৰপিছত চোৱা কি দিয়া আছে। But if I tell, they will flog him to death. আৰু এইটোও তেওঁ জানে যে যদি তেওঁ সঁচা কথাটো কৈ দিয়ে, তেতিয়া জেইলাৰ আৰু অন্য পুলিচ অফিচাৰ্ছবোৰে তেওঁক মাৰি পেলাব, মক্কৰক মাৰি পেলাব। What good shall it bring to me? আৰু মক্কৰৰ যদি এনেধৰণে মৃত্যু লিখা আছে, তেনেহ'লে ইয়াৰ পৰা মই নিজকে কেনেদৰে মই নিৰ্দোষী প্ৰমাণ কৰিব পাৰিম? ইয়াৰ পৰাতো মই একো নাপাম বিনিময়ত। Well, old man, repeated the jailer, tell me who has been digging this tunnel under the shell. আকৌ এবাৰ জেইলাৰে প্ৰশ্ন কৰিলে, বিনম্ৰভাৱে প্ৰশ্ন কৰিলে, নম্ৰভাৱে, যে tell me who has been digging this tunnel under the shelf. কওকচোন কওক, আপুনিতো নিশ্চয় জানে যে এই সুৰংগটো কোনে খান্দি আছিলে এই শ্বেল্ফটোৰ তলত। Ivan glanced at Makkar and said, আইভানে মক্কৰৰ ফালে দৃষ্টি ঘূৰাই ক'লে, Your Honor, it is not God's will that I should tell. You can do with me what you like. আইভানে জেইলাৰক ক'লে যে Your Honor, মহাশয়, ভগৱানে নিবিচাৰে যে মই কথাটো আপোনাক কোৱা উচিত। আপুনি মোৰ লগত যি কৰিব বিচাৰে আপুনি কৰিব পাৰে বুলি আইভানে কাক ক'লে, কাক উত্তৰ দিলে? জেইলাৰক। The jailer tried his best, but Ivan would say no more. জেইলাৰে আকৌ বহুতবাৰ প্ৰশ্ন কৰিলে আইভানক, কিন্তু আইভানে একোষাৰ মাত নামাতিলে এই বিষয়ে। And so the matter had to be left at that. আৰু জেইলাৰে কোনো অনুসন্ধান নাপায় তাতে মেটাৰটো ষ্টপ কৰি দিলে। ঠিক আছে, তো আজি মই তোমালোকক 27 নম্বৰ পৃষ্ঠালৈকে পঢ়ালোঁ। বাকীখিনি মই পিছৰ ভাগত তোমালোকক পঢ়াম। মোৰ বুজনিখিনি তোমালোকে কেনে পালা, ভাল লাগিল নে নাই? তাৰ বাবে তোমালোকে যদি ভাল লাগিছে তোমালোকে লাইক কৰিবা। আৰু যিসকলে মোৰ চেনেলটো ভাল পাইছা, মোৰ বুজোৱাৰ ধৰণখিনি তোমালোকে বুজি পাইছা, তোমালোকৰ ভাল লাগিছে বুজি পেলাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইবো কৰিব পাৰা। মোৰ নতুন নতুন ভিডিঅ'ছবোৰ তোমালোকে পাই থাকিবা। ঠিক আছে, তো আজিলৈকে ইমানেই। নেক্সট ভাগ যিমানখিনি আছে মই নেক্সট ভিডিঅ'ত তোমালোকক বুজাই দিম। আজিৰ কাৰণে ইমানতে মই অন্ত কৰিছোঁ। ধন্যবাদ।